নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আশা কৰোঁ আপোনালোকে ভালেই আছে। অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ যি প্ৰতিবাদী কাৰ্যসূচী আছিল 20 জানুৱাৰীৰ, সেই প্ৰতিবাদী কাৰ্যসূচী বিশেষকৈ বাতিল কৰা হৈছে আৰু ইয়াৰ পৰৱৰ্তী কাৰ্যসূচী 26 জানুৱাৰীত কেনেকৈ লোৱা হ'ব যদি অসম চৰকাৰে অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ দাবীসমূহ যদি মানি নলয়, অৰ্থাৎ আইন সংশোধন কৰি যদি এই বিদ্যালয়সমূহ প্ৰাদেশিকৰণ নকৰে, তেন্তে ইয়াৰ পৰৱৰ্তী কাৰ্যসূচী তেওঁলোকে 26 জানুৱাৰী তাৰিখেই অৰ্থাৎ গণৰাজ্য দিৱসৰ দিনাই তেওঁলোকে কেনেকৈ ৰূপায়ণ কৰিব সেই কথা এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। আপোনালোকে নিশ্চয় গম পায়, আমাৰ হোম মিনিষ্টাৰ অৰ্থাৎ গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ সময়ছোৱাত সদৌ অসম অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰখা হৈছিল আৰু তেওঁৰ একমাত্ৰ অমিত শ্বাহৰ প্ৰতি সন্মান জনাই সন্থাৰ সভাপতি হৰমোহন বৰাই ডাঙৰীয়াৰ নেতৃত্বত কিন্তু এই আন্দোলন বা কাৰ্যসূচী স্থগিত ৰখা হৈছিল সাময়িকভাৱে। 2017-18 চনৰ পথ প্ৰাধিকৰণ আইন সংশোধনৰ জৰিয়তে প্ৰায় 2320খন শিক্ষানুষ্ঠান প্ৰাদেশিকৰণ কৰিব লাগে আৰু 2013 চন আৰু 2021 চনৰ নিযুক্তিৰ পৰা বাদ পৰি যোৱা শিক্ষকসকল নিযুক্তিৰ ব্যৱস্থা নকৰাৰ প্ৰতিবাদত তেওঁলোকে কিন্তু এই আন্দোলন সাময়িকভাৱে স্থগিত ৰাখিছে, কিন্তু এই কাৰ্যসূচী তেওঁলোকে ধাৰাবাহিকভাৱে চলাই থাকিব, এই কথা সদৰি প্ৰকাশ কৰিছে হৰমোহন বৰা ডাঙৰীয়াই। অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰীয়ে উত্থাপন কৰা বিষয়বোৰক লৈ অহা 26 জানুৱাৰীৰ আগত যদি আমাৰ ৰাজ্য চৰকাৰে কোনো আলোচনাত নবহে, তেন্তে কিন্তু পৰিস্থিতি তেওঁলোকে 2024 জানুৱাৰী তাৰিখটো বিশেষকৈ তেওঁলোকে আন্দোলনৰ কঁপাই তুলিব বুলি ঘোষণা কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদানৰ সুবিধা দিয়াৰ চৰ্ত দি প্ৰস্তাৱিত কাৰ্যসমূহ স্থগিত ৰখা হৈছে আৰু এই প্ৰস্তাৱ আৰু চৰ্তসমূহ যদি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ব্যৱস্থা নলয়, তেন্তে তেওঁলোকে কিন্তু ৰিপাব্লিক ডে অৰ্থাৎ গণৰাজ্য দিৱসৰ দিনা তেওঁলোকে গুৱাহাটী প্ৰতিবাদী কাৰ্যসূচী ল'ব আৰু এই কথা সদৰি প্ৰকাশ কৰিছে সন্থাৰ সভাপতি হৰমোহন বৰাই। গতিকে এই শিক্ষকসকলৰ একমাত্ৰ সমস্যা ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহ 2017-18 চনৰ আইন সংশোধন কৰি ৰাজ্যৰ প্ৰায় 2320খন বিদ্যালয় প্ৰাদেশিকৰণ কৰিব লাগে আৰু ইয়াত প্ৰায় 20,000 শিক্ষক কৰ্মচাৰীৰ পদ প্ৰাদেশিকৰণ হ'ব। LPৰ পৰা একেবাৰে কলেজৰ পৰ্যায়লৈকে ৰাজ্যৰ প্ৰায় 20,000 শিক্ষক কৰ্মচাৰী এই আইনৰ আওতালৈ আহিব আৰু মিড ডে মিল অৰ্থাৎ মধ্যাহ্ন ভোজনৰ অৰ্থাৎ PM পোষণ স্কিমটো পুনৰ বাহাল ৰাখিব লাগে বুলি তেওঁলোকৰ এটা দাবী আছে আৰু যি চাইকেল আৰু ফ্ৰী টেক্সট বুক পুনৰ বাহাল ৰাখিব লাগে বুলি তেওঁলোকৰ দাবী আছে। যিহেতু এই বিদ্যালয়সমূহ ৰাইজে পাতিছে, ৰাইজৰ দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা ছাত্ৰ ছাত্ৰীসকলৰ এই সুবিধা কাঢ়ি নিয়া হৈছে। গতিকে এই শিক্ষকসকলক পদসমূহ প্ৰাধিকৰণ কৰি এই শিশুসকলৰ ভৱিষ্যতৰ জীৱন যাতে তেওঁলোকে অসমত জিলিকি জীয়াই থাকিব পাৰে, অসমীয়া ভাষাটো ৰক্ষা কৰিব পাৰে, তাৰ কাৰণে এই অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহ অসম চৰকাৰৰ প্ৰাদেশিকৰণৰ জৰিয়তে এই বিদ্যালয়সমূহ পদ প্ৰাধিকৰণ কৰিব লাগিব। তেওঁলোকৰ একমাত্ৰ দাবী, যদি 26 জানুৱাৰীৰ আগত তেওঁলোকে কোনো পজিটিভ সঁহাৰি নাপায়, তেতিয়াহ'লে 26 জানুৱাৰীত অৰ্থাৎ গণৰাজ্য দিৱসৰ দিনা তেওঁলোকে কিন্তু গুৱাহাটীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি জনাই দিছে। শ্ৰোতাৰ শিক্ষাগুৰুসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এই ইনফৰমেশ্যনটো দি দিলোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। ধন্যবাদ।